সৰস্বতী পূজা দিনা ৰাতিপুৱাই মা মই আৰু হাজবেণ্ডে শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰলৈ গ'লোঁ। পূজা অৰ্চনা কৰিলোঁ। আগতেও গৈছোঁ তালৈ, এইবাৰ মাক লৈ গ'লোঁ। মায়ে এইবাৰ প্ৰথম গৈছে তালৈ। গোসাঁইক ভিতৰত সেৱা কৰি আশীৰ্বাদ লৈ প্ৰসাদ গ্ৰহণ কৰি অলপ সময় ৰৈ ওলাই দিলোঁ তাৰ পৰা। বৰ সুন্দৰ পৰিৱেশটো মন্দিৰৰ। মায়ে বৰ ভাল পালে প্ৰথমবাৰ গৈ। তাৰ পৰা ওলাই মোৰ ছোৱালী মামুনৰ স্কুলত সোমাই সৰস্বতী মা ওচৰত সেৱা কৰি নিৰ্মালি ল'লোঁ। প্ৰত্যেক বছৰে স্কুললৈ যাওঁ তাইৰ। বৰ সুন্দৰকৈ পৰিৱেশন কৰে স্কুলখনে। শৃংখলাবদ্ধতাৰে পৰিচালনা কৰে সকলোবোৰ। বৰ ভাল পাওঁ স্কুলৰ পৰিৱেশটো। সকলোৱে লাইন ধৰি শেষত খিচিৰিৰ সোৱাদ ল'লোঁ। লাবৰা, বিলাহী টক, পায়স বৰ সোৱাদ হৈছিল খিচিৰিৰ। আজিলৈ ইমানেই। আহিছোঁ। বাই বাই।